এতিয়া সৰস্বতী পূজাৰ কাৰণে মন্দিৰত চাকি জ্বলাব গৈ আছো ওচৰতে মন্দিৰ আৰু আজি ব্লগটো এতিয়া মই ষ্টাৰ্ট কৰিছো মই ভানু মোৰ চেনেল ভানু ব্লগছ আপোনালোক সকলোকে স্বাগতম জনাইছো বলক তেতিয়ালে মন্দিৰত গৈ লগ পাই আছো আৰু সকলোৱে ওলালে আপোনালোক দেখাই আছে হাই দিয়া ক'ত গ'ল আমাৰ বাকী মানুহবোৰ এইফালে Kau dah hisap oi kau dah hisap tu kau puri ke saya aja monok ke saya aja এয়া আমাৰ ঘৰৰ কাষতে থকা পঞ্চতীৰ্থ মন্দিৰ পাঁচভাগ মন্দিৰ একেলগে আছে আগতে আপোনালোকক ভিডিঅ'ত দেখুৱাইছো আজি সৰস্বতী পূজাৰ উপলক্ষে ইয়াতে আহিলো আৰু মনৰ স্কুলত পাতে যদিও সৰুকে পতা হয় আৰু স্কুল ভ্যান নোযোৱাৰ বাবে হি যোৱা নাই আৰু বীৰৰ এবাৰ প্ৰথম সৰস্বতী পূজা মানে প্ৰথম মন্দিৰ দৰ্শন এনে বেজি দিবলৈ বাহিৰলৈ যোৱা হয় এনে তাক বাহিৰলৈ ওলোৱাই নাছিল এবাৰ প্ৰথম হি বাহিৰলৈ এনেকে মন্দিৰত আহিছে সঁচাকে তাৰ মানে মনটো ফুৰ্তি লাগিছে ইফালে ইফালে চাই আছে আৰু প্ৰত্যেক ভাগ মন্দিৰতে এনেকে পূজা দিলো আৰু মা আমাৰ লগতে আছে যেহেতু মোৰ বেমাৰতে মা আহিছিলে আৰু যোৱা নাই অকমান কাম থকাৰ বাবে আৰু এনেকে আমি গুটি কেটা আহি পূজা দিলো আৰু আপোনালোকৰ সৰস্বতী পূজা কেনেকুৱা গল কমেন্ট বক্সত কমেন্ট কৰি জনাব নাপাহৰিব আৰু ভিডিঅ'টো দিয়া দেৰি হল অকমান যেহেতু সৰু পোৱালি আছে এডিটিং কৰোতে সময় মানে নেপাওৱে তিনটাই ধৰি ঢালা এবাৰ ভিডিঅ'খন লগাই দিলে ভাল সৰস্বতী পূজা বুলি ক'লে স্কুলৰ দিন কলেজৰ দিন বহুত বেছি মনত পৰে ইমান যে ভাল লগা দিন পাৰ কৰিলো ইটাটো বেবি সৰু হৈ আছে কলেকো ওলাই যাব নোৱাৰো নহলে অকমান ওলাই যাব পাৰিলো হয় আৰু এয়া সৰস্বতী মাৰ কাখত এয়া চাকি জ্বলাই দিলো আৰু সকলোৰে যাতে ল'ৰা ছোৱালীৰ মংগল হওক সৰস্বতী মাৰ আশীৰ্বাদ সকলোৰে ওপৰত থাকে এয়াই মোৰ প্ৰাৰ্থনা সৰস্বতী মা ধুনুমান ঢুকিয়ে নাপায় নেকি পাইছা মাইটো আৰু নাপায় এয়া মন্দিৰলৈ আহি টোপনি গুচি গ'ল টোপনি লাগি গ'ল আমাৰ পূজা দিয়া হৈ গ'ল ইয়াৰ ঘৰলৈ যাম এয়া আমাৰ ঘৰৰ ওচৰত কি ধুনীয়াকৈ লাইট দিছে এইবোৰ ৰাতিহে ভাল লাগে ৰাস্তাটো বৰ ধুনীয়া লাগিছে আকৌ ন ৰাতিপুৱা ৰাতি আৰু ধুনীয়া লাগিব আৰু ৰাতিপুৱা খুব সোনকালে মন্দিৰলৈ গৈছিলোঁ আৰু মনে এয়া পূজা দি আছে ঘৰত আহিয়ে ঘৰত পূজা দিছোঁ যিহেতু সৰস্বতী পূজা দুদিনীয়াকৈ লাগিছিলে আৰু এয়া হ'ল সোমবাৰৰ দিনটো ৰাতিপুৱা 9টালৈকেহে আছিলে সেইবাবে পূজাত ভাগ আগে মন্দিৰত দি থৈ আহিলোঁ আৰু ব্লগবিলাক দিয়াত দেৰি হৈছে যিহেতু বেবী আছে এডিটিং কৰাত খুব দেৰি হৈ যায় আৰু ব্লগবোৰ চাই কেনেকুৱা পাইছে কমেণ্ট কৰি জনাব নাপাহৰিব আৰু আমি ঘৰত পূজা দিলোঁ এতিয়া চাহ খাম আৰু বাজিছে 8:30 আৰু এয়া চাহ এয়া মনে চাই আছে মায়ে আকৌ মাহঁতৰ তালৈ গ'লগে মনৰ কান্দিব নেকি এতিয়া কান্দিবা নেকি তুমি আৰু শেষত আমি সকলোকে সৰস্বতী পূজাৰ শুভেচ্ছা জনালো কোৱা হেপী সৰস্বতী পূজা আমি ধুনু বীৰ আৰু মই আমি এতিয়া আকৌ মাহঁতৰ তাত আহিছো গোলাঘাটৰে মানে মাহঁতে য'ত ঘৰ বনাইছে আমি তাত আহিলো এতিয়া আৰু খিচিৰি বনাই লৈ আহিছো যেহেতু ইয়াত গেছ নাই সৰু গেছ এটা আছে এয়া ধুনুমন আছিলে ইয়াতে আমি সৰস্বতী পূজাৰ খিচিৰি খানা খাওঁ আৰু কি কৰি আছিলে ইমান দেৰি আৰু মাহঁতে এই ঘৰটো নতুনকৈ বনাইছে আৰু আপোনালোকক যদি হোম টুৰ লাগে কমেণ্ট বক্সত কমেণ্ট কৰিব আৰু আজিৰ ব্লগটো চাই যদি ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব যিসকলে মোৰ চেনেলত নতুনকৈ আহিছে প্লিজ ছাবস্ক্ৰাইব কৰি যাব এয়া বেঙেনা ফ্ৰাই খিচিৰি বনাই লৈ আহিছোঁ কেনেকুৱা লাগিছে ধুনু খিচিৰি সৰস্বতী পূজাৰ খিচিৰি আচাৰ অকণমান লাগিছিলে আৰু ন
আচাৰ এখন হ'লে আৰু টেষ্টি হ'লে হয় এতিয়া খিচিৰি খাই লওঁ আৰু দেই